আক্রাসু জিন্দাবাদ 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 আক্রাসু জিন্দাবাদ 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 আক্রাসু লং লিভ আক্রাসু লং লিভ ক্ষমতাপুর আমার লিগেল ডিমান্ড ক্ষমতাপুর আমার লিগেল ডিমান্ড এসটিএম আক লাগে কে এসটিএম আক লাগে কে এতিয়া আজিৰ তাৰিখত বা এতিয়াৰ পৰা আমি জিলা সমিতিৰ সভাপতি আৰু সম্পাদকক প্ৰতিটো মানে জিলা সমিতিৰ বা সাংগঠনিক কামৰ পৰা বিৰত থাকিবলৈ আমি ইয়াৰ পৰা মানে কি অনুৰোধ কৰাইছোঁ বা জনালোঁ। আৰু এই যিখন বঙাইগাঁও জিলা সমিতি যিটো আছে এই বঙাইগাঁও জিলা সমিতিৰ মানে কিছু কেন্দ্ৰীয় সভাপতিয়ে নিৰ্দেশত বা কেন্দ্ৰীয় বিষয়ববীয়াৰ নেতৃত্বত বঙাইগাঁও ডিষ্ট্ৰিক্টখনৰ বিষয় মানে কি হৈছে সাংগঠনিক কাম কাজবিলাক কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব। আজি আমি সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হৈছে যে যোৱা কিছুদিনৰ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে যে বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় শ্ৰীযুত সঞ্জীৱ ৰায় ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক সন্মানীয় শ্ৰীযুত শিৱেন নাৰায়ণ দেৱ ডাঙৰীয়াই এই দুজনৰ ওপৰত আমি 20খন আঞ্চলিক সমিতি বঙাইগাঁও জিলাৰ অন্তৰ্গত 20খন আঞ্চলিক সমিতিয়ে আমি অনাস্থা প্ৰস্তাৱ এটা লৈ আহিছোঁ। অনাস্থা প্ৰস্তাৱটো এইকাৰণে আনিছোঁ যে তেওঁলোকৰ কাম কাজৰ প্ৰতি আমি মানে আমাৰ আস্থা নোহোৱা হৈছে। তেওঁলোকৰ কাম কাজৰ প্ৰতি যি সময়ত কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই বৃহত্তৰ জাতিটোৰ কাৰণে তেওঁলোকে আন্দোলন ব্যৱস্থা হাতত ল'ব লাগিছিল, জাতিটো সংগ্ৰাম কৰিব লাগিছিল, সেই ক্ষেত্ৰত তেওঁলোকে দুটা মেৰুত বিভক্ত হৈ আছে। দুটা মেৰুত বিভক্ত হোৱাত আমাৰ দৃষ্টিগোচৰ হৈছে। তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণেই হওক বা তেওঁলোকৰ কিবা বেলেগ কাৰণতে থাকিব পাৰে, তেওঁলোকৰ যি দুটা মেৰুত বিভক্ত হৈছে সেই কাৰণেই আমি 20খন আঞ্চলিকে মিলি তেওঁলোকৰ ওপৰত আমি অনাস্থা প্ৰস্তাৱ লৈ আহিছোঁ। এই অনাস্থা প্ৰস্তাৱখন আমি 20খন আঞ্চলিকৰ পৰা স্বাক্ষৰ কৰি যোৱা 13 আগষ্ট তাৰিখে আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় ক্ষিতীশ বৰ্মন ডাঙৰীয়াক তেওঁৰ হাতত আমি অৰ্পণ কৰিছিলোঁ। আপোনালোকক দেখিলে গম পাব, এইখন আমি যোৱা 13 আগষ্ট তাৰিখে ক্ষিতীশ বৰ্মন ডাঙৰীয়াক আমি তেওঁক অৰ্পণ কৰিছিলোঁ। কিন্তু 13 তাৰিখৰ পৰা আজি 21 তাৰিখ 7 দিন উকলি যোৱাৰ পিছতো কেন্দ্ৰীয় সমিতিয়ে কিন্তু আজিলৈকে কোনো এটা সিদ্ধান্ত আমাক নিদিল বা তেওঁ সিদ্ধান্ত লোৱা আমি দেখা পোৱা নাই। সেই হেতুকে আজিৰ এই সংবাদমেলৰ যোগেদি তেওঁলোকক আমি জনাইছোঁ যে জিলা সমিতিৰ নতুনকৈ জিলা সমিতি গঠন নোহোৱালৈকে তেওঁলোকে কিন্তু জিলা সমিতিত কোনো সাংগঠনিক কাম কাজ কৰিব নোৱাৰিব। আৰু নতুনকৈ কমিটি নোহোৱালৈকে এই বঙাইগাঁও জিলাখন কেন্দ্ৰীয় সমিতিৰ হাতত দায়িত্ব অৰ্পণ কৰিব, কেন্দ্ৰীয় সমিতিয়ে পৰিচালনা কৰিব সমিতিখন। এইখিনিয়ে আজি আমাৰ সংবাদমেলৰ বিষয়। ইয়াত আমি 20খন আঞ্চলিকে আজি একলগ হৈছোঁ। বঙাইগাঁও জিলাৰ অন্তৰ্গত আমি 20খন আঞ্চলিকে ইয়াত একলগ হৈছোঁ। একলগ হোৱাৰ কাৰণ হৈছে কি, আমি বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ক্ষিতীশ গোটৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ কোচ ডাঙৰীয়া আৰু সম্পাদক শিৱেন নাৰায়ণ দেৱ ডাঙৰীয়াৰ ওপৰত আমি এটা অনাস্থা প্ৰস্তাৱ আমি 20খন আঞ্চলিকে লৈ আহিছোঁ। অনাৰ পিছত আজি যোৱা 13 তাৰিখে আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষিতীশ বৰ্মন ডাঙৰীয়াক আমি এখন অনাস্থা প্ৰস্তাৱ আনি আমি 20খন আঞ্চলিকে স্বাক্ষৰিত এখন পত্ৰ আমি তেওঁক দিছিলোঁ। দিয়াৰ ক্ষেত্ৰত আজি এসপ্তাহ উকলি যোৱাৰ পিছতো কিন্তু কোনো পদক্ষেপ লোৱা দেখা হোৱা নাই আমাৰ। এই ক্ষেত্ৰত আমি আজিৰ তাৰিখৰ পৰা জিলা সমিতিৰ বিষয়ববীয়া যাতে কোনো সাংগঠনিক কাম বা সভাপতি সম্পাদকে কোনো ধৰণৰ জিলা সমিতিত সাংগঠনিক কাম কৰিব নোৱাৰিব আজিৰ তাৰিখৰ পৰা। আৰু আগন্তুক যি আমাৰ নতুনকৈ জিলা সমিতি গঠন নোহোৱালৈকে কেন্দ্ৰীয় সমিতিয়ে এই জিলা সমিতিখন পৰিচালনা কৰিব। এইখিনিয়ে আমি
সদস্য ছাত্ৰ সন্থাৰ ক্ষিতিশ বৰ্মন গোটৰ লানি আঞ্চলিক কমিটি হয়। আমি ইয়াতে অনাস্থা আনিছোঁ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ কোচ আৰু সম্পাদক শিৱেন নাৰায়ণ দেৱৰ, আৰু তেখেত দুজনৰ এইটো কাৰণত আমি অনাস্থা আনিবলৈ বাধ্য হৈছোঁ। আমি বহুদিনৰ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে, আমাৰ আঞ্চলিকবিলাকে আলোচনা কৰিছে, মানে সভাপতি সম্পাদকে মানে কোনো এটা মিল বা কিবা বিভেদ এটাৰ সৃষ্টি হৈছে। কাৰণ সভাপতি যদিও এটা মূৰত থাকে, সম্পাদকে থাকিব এটা মূৰত। গতিকে তেনে ক্ষেত্ৰত এতিয়া আঞ্চলিক কমিটিবিলাকৰ এটা সমস্যা আহি পৰিছে। সমস্যা মানে কি হৈছে, এতিয়া আমি সভাপতি সম্পাদকক প্ৰতি আমাৰ আস্থা এটা হেৰাইছে, যাৰ ফলত আমি 20খন আঞ্চলিকে স্বাক্ষৰ কৰি মাননীয় সভাপতি ক্ষিতিশ বৰ্মন আৰু বিষয়ববীয়াৰ আমি এখন অনাস্থা প্ৰস্তাৱ দাখিল কৰিছোঁ। আৰু এনে ধৰ যিটো সময়ত আমাৰ এটা দীৰ্ঘদিনীয়া আন্দোলন জনজাতিকৰণৰ লগতে কমতাপুৰ ৰাজ্য উদ্ধাৰত যিটো আমি আন্দোলন কৰিব লাগিছিল, তেনে ক্ষেত্ৰত যদি আমি ধৰ সম্পাদকৰ এনে কিছুমান কাৰ্যই আমাক কিছু জাতিটোৰ প্ৰতি বা আমাৰ এটা আস্থা মানে হেৰুৱাব লাগিব পৰে, যাৰ ফলত নেকি আমি অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছোঁ। এইখিনি মানে কাক অৰ্পণ কৰোঁ, কি পিছৰখিনি আপোনাৰ কি দাবী জনায়? আমি বিচাৰিছোঁ যে যদি এতিয়া বঙাইগাঁও জিলাৰ নতুনকৈ ধৰ কমিটি ধৰ নহালৈকে আমি ধৰ কেন্দ্ৰীয় সমিতিক এই বঙাইগাঁও জিলাখন মানে পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ।